নমস্কাৰ। কেইদিনমানৰ পৰা সীমান্তত চীন সৈন্যই ঘাটি ধৰিছিল। তাৰপিছত এটা দুই দেশৰ মাজত এটা টেনশ্যন আছিল আৰু সভাও হৈ আছিল দুয়োখন দেশৰ মাজত। সেইমতে ইংৰাজীত তেওঁলোকে ডি-এস্কেলেশ্যন বুলি কৈছিলে, পিছুৱাই যাব। কিন্তু ডি-এস্কেলেশ্যন হ'বলৈ প্ৰস্তাৱিত ডি-এস্কেলেশ্যন নহওঁতেই আমাৰ 20জনকৈ ভাৰতীয় সেনাই এজন কৰ্ণেলসহ দেশৰ মাটি ৰক্ষা কৰিবলৈ গৈ, দেশৰ সীমাক ৰক্ষা কৰিবলৈ গৈ প্ৰাণ আহুতি দিলে যোৱা 15 জুন তাৰিখে। তেওঁলোকৰ প্ৰতি আমাৰ সকলোৰে, গোটেই ভাৰতবৰ্ষৰ সকলো দেশবাসীৰে শ্ৰদ্ধা নিবেদন। এতিয়া কথা হ'ল এই যে গালৱান ঘাটিৰ যিটো LAC, লাইন অফ এক্সুৱেল কণ্ট্ৰল, আমি ভাৰতবৰ্ষৰ সীমান্তবিলাকৰ বিভিন্ন নাম ধৰি লওক, কিছুমানক LOC কয়, লাইন অফ কণ্ট্ৰল, আৰু এইখিনি ঠাইক LAC বুলি কয়। আৰু আমাৰ যিটো নৰ্থ ইষ্ট সীমান্ত আছে টিবেটৰ লগত, সেইখিনি মেকমোহন লাইন বুলি কয়। LAC হৈছে লাইন অফ এক্সুৱেল কণ্ট্ৰল। আৰু সেইখিনিত এটা কথা কোৱা হয় যে সেইখিনি মানে এটা মেটাৰ অফ পাৰচেপশ্যন, ধাৰণা, এইখিনি জেগালৈকে আমাৰ, সেইখিনি জেগালৈকে চীনৰ, এনেকুৱা ধৰণৰ ধাৰণা থাকে। আৰু এই ধাৰণাখিনিৰ মাজতেই, কাৰণ যিবিলাক LOC থাকে, লাইন অফ কণ্ট্ৰল, যে আপোনালোকে যিবিলাকে পাকিস্তান সীমান্তলৈ গৈছে, বাঘা বৰ্ডাৰ হওক, আনকি যিবিলাকে আমাৰ আখোৱাৰা যিবিলাক আছে, ত্ৰিপুৰা, আগৰতলা, তালৈকো যদি গৈছে, তাতো দেখা হ'ব যে LOC পূৰা আমাৰতো বাংলাদেশ সীমান্তৰ লগত আমাৰ কাঁইটীয়া তাঁৰৰ বেৰ আছে, ওখ বেৰ আছে। আৰু বাঘা বৰ্ডাৰটো আৰু ষ্ট্ৰংলি আছে, তাত এনেই ইলেক্ট্ৰিক লাইনো থাকে শুনামতে, আৰু সম্পূৰ্ণ ধৰণৰ LOC। আৰু এই ঠাইখিনি হৈছে LAC, লাইন অফ এক্সুৱেল কণ্ট্ৰল। আৰু এই লাইন অফ এক্সুৱেল কণ্ট্ৰলৰ মাজতেই বহু সময়ত এইখিনি আমাৰ, এইখিনি তেওঁলোকৰ বুলি কিছুমান হস্তাহস্তি হৈ থাকে। আৰু সেইখিনি সময়ত এটা ইণ্ডো চাইনা পেক্ট মতে যে এই ইণ্ডো চাইনা বৰ্ডাৰত যেতিয়া সীমাত যেতিয়া মানুহবিলাক, সীমান্তৰ সৈন্যবিলাক, দুই পক্ষৰ সৈন্যবিলাক যেতিয়া মুখামুখি হয়, তেওঁলোকে হাতত অস্ত্ৰ নিব নোৱাৰে বুলি কোৱা হয়। বিনা অস্ত্ৰে তেওঁলোকৰ লগত মুখামুখি হয়। আজি কেইদিনমানৰ আগত, 2-3 বছৰ আগত, আমি সকলোৰে চাগে মনত আছে, টাৱাং সীমান্তত এনেকুৱা এটা মানুহৰ মাজত ঠেলাঠেলি হৈছিলে, চাইনিজ সৈন্যৰ মাজত ইণ্ডিয়ান সৈন্যৰ। তেতিয়াও সেই ঠেলাঠেলি হাতেৰে ঠেলা হেঁচা হৈছিল। পিছত অৱশ্যে নিৰাময় হ'ল এইটো। কিন্তু সেইখিনি সময়ত আমি ভাবিছিলোঁ যে হাতেৰে কিয় ঠেলাঠেলি কৰে এওঁলোকে, আৰু সেইটো এটা আমাৰ দুয়োখন দেশৰ মাজত এটা বুজাবুজি। কিন্তু এই বুজাবুজিখিনি ভাৰতবৰ্ষই যিমান স্পষ্টতাৰে পালন কৰিছিল, সেই একে স্পষ্টতাৰে চীন দেশে পালন কৰিছিলনে? তেওঁলোকে কি ধৰণেৰে এই বুজাবুজি থকা স্বত্তেও 20জনকৈ শ্বহীদ হ'ব লগা হ'ল? অৱশ্যে 2 দিনৰ পিছত প্ৰধানমন্ত্ৰীয়ে ভাষণ দিলে, আৰু ভাষণত কৈছে যে কোনো সীমান্তত কোনো ধৰণৰ আগ্ৰাসন হোৱা নাই। যদিও সেইটোক লৈ পেলাই এটা বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হৈছে বিভিন্ন মানুহৰ মাজত। আৰু তাৰপিছত কোৱা হৈছে যে অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ অথেণ্টিক চ'ৰ্চৰ পৰা খবৰ অহা নাই, বা চাইনিজ সীমান্তৰ পৰা, চাইনিজ গভৰ্ণমেণ্টৰ পৰা কোনো খবৰ নাই তেওঁলোকৰ কিমান সৈন্য হতাহত হৈছে। কিন্তু ভাৰতীয় কৰ্তৃপক্ষই কোৱা মতে তেওঁলোকৰ 40ৰো অধিক মানুহৰ মৃত্যু হৈছে, সৈন্যৰ মৃত্যু হৈছে, PLA আৰ্মি। যি নহওক, এই কথাটো এনেকুৱা, ঠিক সেইখিনি সময়তে বিভিন্ন সময়ত কথাটো লৈ পেলাই সেইখিনি আমাৰ সীমান্তৰ অৱস্থাটো, সীমান্তৰ মোতায়েনটো, আমাৰ মোতায়েন কেনেকুৱা, তেওঁলোকৰ মোতায়েন কেনেকুৱা, এতিয়াতো ছেটেলাইট যোগে যিবিলাক ছবি ওলাইছে, গোটেই গালৱান নদীখনৰ ইপাৰে সিপাৰে এটা অদ্ভুত ধৰণেৰে তেওঁলোকে, অতি শক্তিশালী ধৰণে তেওঁলোকে মোতায়েন কৰিছে। এইবিলাক লৈ পেলাই বহুত প্ৰশ্ন উদ্ভৱ হৈছে। এইখিনি সময়তে এটা কথা এটা কথা মনত পৰে
1962 চনত যেতিয়া ইণ্ডো চাইনিজ যেতিয়া যুদ্ধ হৈছিল, এই 62 চনৰ যুদ্ধ হোৱাৰ সময়ত যিদিনাখন যুদ্ধ হৈছিলে তাৰ দুদিন নে 3 দিনৰ পিছতেই এজন ডেকা এমপিয়ে জৱাহৰলাল নেহৰু যেতিয়া প্ৰধানমন্ত্ৰী আছিল তেওঁ লগ ধৰিছিল আৰু তেওঁক কৈছিল যে আপুনি এতিয়াই পাৰ্লিমেণ্ট মাতক আৰু পাৰ্লিমেণ্টৰ গোটেইখিনি চীনা আৰু ইণ্ডিয়াৰ যিমানখিনি যুদ্ধ হৈছে তাৰ বিষয়ে সদৰি কৰক, গোটেই কথাবিলাক কওক। তেওঁ ডেকা এমপি আছিল, ৰাজ্যসভাৰ এমপি আছিলে আৰু তেওঁ আছিল অটল বিহাৰী বাজপেয়ী। আৰু সেইখিনি সময়ত কিন্তু আমাৰ গণতন্ত্ৰৰ জোৰটো ইমান বেছি, সেইখিনি সময়ত তেতিয়া বিজেপি হোৱা নাছিল, জনসংঘ আছিল আৰু জনসংঘৰ তেতিয়া কেৱল 4জন আছিলে এমপি। 4জন এমপি থাকক, 2জন এমপি থাকক, 1জন এমপি থাকক, জনপ্ৰতিনিধিৰ যিটো ক্ষমতা, দেশখনক ভাল পোৱাৰ যিটো এটা তাগিদা আৰু দেশৰ বিপদৰ সময়ত সকলোৱে একেলগে আগবাঢ়ি যোৱাৰ যিটো তাৰণা, এই তাৰণাটো কিন্তু জৱাহৰলাল নেহৰুৱে অটল বিহাৰী বাজপেয়ীৰ পৰামৰ্শ বা অনুৰোধ লগে লগে পালন কৰিছিল আৰু কেইদিনমানৰ পিছতেই তেওঁলোকে পাৰ্লিমেণ্ট মাতিছিল আৰু পাৰ্লিমেণ্টত গোটেই কথাখিনি সদৰি কৰিছিল। গোটেই দেশ চীনৰ বিৰুদ্ধে একেশ্বৰে যুদ্ধ কৰিছিল, যুদ্ধত সন্মতি জনাইছিল। সেইবিলাক ইতিহাস। এতিয়া এইখিনি সময়খিনিতে ভাৰতীয় সাধাৰণ মানুহে, ভাৰতীয় চিটিজেনে, নাগৰিকে, আমি তাৰ যিখিনি প্ৰশ্নৰ উদয় হৈছে সেই প্ৰশ্নৰ উদয়খিনি ক'ৰ পৰা কেনেকৈ আমি জানিম? এতিয়া আমাৰ সেইখিনি সময়ত এই 62 চনৰ কথা আৰু এতিয়াৰ লগত বহুত পাৰ্থক্য আছে। এতিয়া যুদ্ধৰ শৈলী ডাঙৰ হৈছে, এতিয়া আমি ধৰিব পৰাৰ কিছুমান ক্ষমতা হৈছে। এতিয়া ছেটেলাইটে ক'ত কেনেকৈ কি ধৰণেৰে ক'ত সৈন্য মোতায়েন হৈছে, কি হৈছে, সেই ধৰণৰ সকলোবোৰ স্পষ্টকৈ জানিব পৰা হৈছে। এই জানিব পৰা সময়খিনিত আমি গালৱানৰ সীমান্তত, আমি সেই লাইন অফ একচুৱেল কণ্ট্ৰলত আমি কিমান ধৰণেৰে স্থিৰেৰে আছোঁ আৰু আমি এইখিনি সময়তে আমি কি ধৰণেৰে, কি কাৰণে আৰু কোনটো সময়ত কেনেকৈ আমি চাইনিজ যিকোনো যুদ্ধৰ, যিকোনো সংঘৰ্ষৰ, যিকোনো এটেকৰ বিৰুদ্ধে আমি নিজকে সজোৰে থিয় দিব পাৰিম। ক'ভিড হৈ আছে, COVID-19 হৈ আছে, কৰোণা আক্ৰান্ত হৈ আছে, কিন্তু এই COVID-19 কৰোণা আক্ৰান্তৰ লগতে আন এটা ক'ভিড, আন এটা কৰোণা। আমি কৰোণাত যেনেকৈ জয় হ'ম, আমি নিশ্চয় ইয়াতো জয় হ'ব লাগিব, কাৰণ আমাৰ সীমান্তক কোনোবাই অগ্ৰাসন কৰিবলৈ আগবাঢ়ি আহিছে। এতিয়া এইখিনি সময়তে আৰু এটা কথা ওলায় যে আমি অৰ্থনৈতিক যিটো এটা চীনৰ সৈতে আমাৰ যিটো নিৰ্ভৰতা, আমি যেতিয়া মেক ইন ইণ্ডিয়াৰ কথা কওঁ, আত্মনিৰ্ভৰ ভাৰতৰ কথা কওঁ, তেতিয়া আমাৰ গোটেই যিটো নীতি, এই নীতিটোৱে সকলো সময়তে নিজকে এটা নিৰ্ভৰশীল এখন ৰাষ্ট্ৰ কৰি তোলাত কি কাৰণে সহায়ক নহয়? আমি সৰু সৰু বস্তুৰ কাৰণে আমি কি কাৰণে চীনৰ ওপৰত বা চীন দেশত নিৰ্মিত বস্তুৰ প্ৰতি আমি নিৰ্ভৰশীল হ'ব লাগে? আপুনি মন কৰকচোন, মহ মৰা ৰেকেটখনৰ পৰা আৰম্ভ কৰি কিমান সৰু সৰু বস্তু আছে, আনকি দেৱালীৰ সময়ত আমাৰ যিবিলাক ঘৰত লগোৱা চাকিবিলাক, ইলেক্ট্ৰিক ৱায়াৰিংবিলাক, ইলেক্ট্ৰিক সৰু সৰু বাল্ববিলাক, সেই গোটেই বাল্ববিলাক, এই গোটেই যিটো ইলেক্ট্ৰিকেল গুডছ, সেইবিলাক বনাব পৰাকৈ আমাৰ ক্ষমতা নাইনে? বা ক্ষমতা যদি নাছিলোঁ, তেনেহ'লে এই বজাৰখন দেখি, এই বজাৰখন গম পাই আমাৰ গোটেই যিটো MSME ছেক্টৰ হওক, আমাৰ যিটো ইণ্ডাষ্ট্ৰিয়েল পলিচি হওক, ষ্টেট গভৰ্ণমেণ্টৰ হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হওক, এই পলিচিখিনি এই ধৰণৰ কিছুমান উদ্যোগ গঢ়ি উঠাৰ কি কাৰণে সহায় নকৰিলে? হয়, এটা কথা অৱশ্যে হয়, আন্তৰ্জাতিক ক্ষেত্ৰত যিবিলাক কথা আছে, সেইবিলাক কথা ধৰি লওক জিঅ' পলিটিকেল ইছ্যুজ আৰু কমাৰ্চিয়েল অৰ কৰ্পৰেট ইছ্যুজ বা কমাৰ্চিয়েল ডিচিশ্যনছ। জিঅ' পলিটিকেল ইছ্যুটো, এইবিলাক জিঅ' পলিটিকেল ইছ্যু, টেনশ্যন, সীমান্ত টেনশ্যন, যুদ্ধ ইত্যাদি ইত্যাদি। কিন্তু যিবিলাক কমাৰ্চিয়েল আণ্ডাৰষ্টেণ্ডিং থাকে, কমাৰ্চিয়েল আণ্ডাৰষ্টেণ্ডিঙৰ লগত যিবিলাক কৰ্পৰেট ইছ্যু থাকে, এই কৰ্পৰেট ইছ্যুবিলাকৰ লগত এইবিলাক কেতিয়াবা তাৰ লগত সংঘৰ্ষ হয়, সংঘাত হয়।
কাৰণ জিঅ' পলিটিকেল ইছ্যু হোৱা স্বত্তেও এখন দেশে আন এখন দেশৰ লগত যদি কৰ্পৰেট আণ্ডাৰষ্টেণ্ডিং থাকে সেই আণ্ডাৰষ্টেণ্ডিংখিনি আমি সেইখিনি চৰ্ত সাপেক্ষে কাম কৰিবলৈ আমাৰ কিছুমান দেশ বাধ্য হৈ থাকে এইটো এটা ইণ্টাৰনেশ্যনেল বা আন্তৰ্জাতিক এটা বুজাবুজি বা এটা আণ্ডাৰষ্টেণ্ডিং কিন্তু এইখিনি কথাৰ লগতে আমি তাৰ লগত সংগতি ৰাখি আমাৰ যদি পলিচিছবিলাক আমাৰ যদি ইণ্ডাষ্ট্ৰিজবিলাক আমি তেওঁলোকৰ লগত নিৰ্ভৰ কৰিব নোৱাৰাকৈ যে থাকিব লগা হ'লেহেঁতেন তেনেহ'লে আমি ভাবোঁ আমাৰ অৰ্থনৈতিক দিশটোত আমি আৰু আগবাঢ়ি যাব পাৰিলোহেঁতেন আমি সকলোৱে বুজি পাওঁ সৰু সৰু বস্তুৰ পৰা আৰম্ভ কৰি কিছুমান ডাঙৰ বস্তুলৈকে সেইবিলাকৰ লগত আমাৰ এতিয়াও দেখা গৈছে যে তাৰ লগত চীনৰ অৰ্থনীতি তাত ইনভেষ্টমেণ্ট আছে বিনিয়োগ আছে আনকি আমাৰ যিবিলাক জমাটো হওক কিবা ফ্লিপকাৰ্ট হওক বহুত ডাঙৰ যিবিলাক এগ্ৰিগেটৰ্ছ আছে সেইবিলাকৰ লগত চীন বিনিয়োগ চলি আছে সেইবিলাক হঠাৎ নাইকিয়া কৰি দিব নিশ্চয় নোৱাৰি কিন্তু সেইবিলাক হঠাৎ নাইকিয়া কৰি দিয়াৰ বিপৰীতে আমি আজি ইমান দিনে লাগিলে কংগ্ৰেছ গভৰ্ণমেণ্টো হওক বা বিজেপি গভৰ্ণমেণ্টো যিকোনো চৰকাৰে নহওক কিয় ইমান দিনে আমাৰ ঔদ্যোগিক নীতিটোৱে আমাক এই ধৰণৰ আত্মনিৰ্ভৰ বা স্বনিৰ্ভৰ কৰি ৰখাত সহায়ক নহ'ল কিয় আমাৰ ইমান নিৰ্ভৰশীলতা এই চীনৰ ওপৰত যে আমি কেইদিনমানৰ আগত আনকি এই কৰোণা মহামাৰীৰ সময়ত আমাৰ সকলোৰে মনত আছে যে চীন দেশৰ পৰা অহা PPE কিটৰ সন্মুখত PPE কিট ৰখা বিমানৰ সন্মুখত আমাৰ স্বাস্থ্যমন্ত্ৰীৰ ফটোগ্ৰাফখন আমাৰ সকলোৰে মনত আছে অৱশ্যে দুদিনৰ পিছত গম পোৱা গ'ল সেইবিলাক ব্যৱহাৰ অনুপযোগী PPE কিট এনেকৈ আৰু আনকি কিছু ক্ষেত্ৰত অৱশ্যে আমাৰ অফিচিয়েলি যে 70% মেডিকেল ইনগ্ৰেডিয়েণ্টছ বুলি কয় যে মেডিকেলৰ কিছুমান জৰুৰী মেডিকেলৰ কেঁচা সামগ্ৰী চীনৰ পৰা আহে আৰু আনকি আচৰিত ধৰণে বহুতে কথাটো কিছুমানে জানে আমাৰ যিটো পাট মুগা শিল্প এই পাট মুগা শিল্পৰ কেঁচা পাত চীনৰ ওপৰত নিৰ্ভৰশীল বহুত আমাৰ শুৱালকুছি পৰোক্ষভাৱে চীনৰ ওপৰত নিৰ্ভৰশীল এই নিৰ্ভৰশীলতাটো আমি যিকোনো কাৰণত এটা নীতি কৰি এই নিৰ্ভৰশীলতাটো আমি বন্ধ কৰি আমি আত্মনিৰ্ভৰ হ'ব লাগিব আৰু এই স্বনিৰ্ভৰ হোৱাৰ পিছত আমি নিঃসন্দেহে আমি আগবাঢ়ি যাব লাগিব নিজৰ ক্ষমতাৰে সৰু বস্তুৰ কথা ক'লোঁ মই ডাঙৰ কথাটো বাদেই দিলোঁ আমি আজিলৈকে ডাঙৰ যিবিলাক হাই এণ্ড মোবাইলছ আছে সেইবিলাকৰ লগত আমি তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল কিন্তু আমি ভাৰতবৰ্ষই এতিয়াও মোবাইল নিজে বনাব পৰা হৈছোঁ গতিকে আমি সেইবিলাকৰ সেই প্ৰডাক্টৰ লগত কম্পিট কৰিব পৰাকৈ আমাক কিছুমান এটা পৰিৱেশ লাগে আৰু সেই পৰিৱেশটো যদি হয় এই পৰিৱেশে আমাক নিঃসন্দেহে আমি অৰ্থনৈতিকভাৱেও তেওঁলোকৰ লগত যিকোনো দেশৰ লগত বিশেষকৈ চাইনাৰ লগত আমি অৰ্থনৈতিকভাৱেও তাৰ লগত আমি উলটি আহি নিজৰ অৰ্থনীতিটো যদি আমি ডাঙৰকৈ প্ৰচণ্ডভাৱে যদি থিয় কৰাই লওঁ তেনেহ'লে আমি এই ধৰণৰ যুদ্ধটো আন প্ৰতিবেশী ৰাষ্ট্ৰৰ লগত আমি সদায় জয়ী হ'ম এটা কথা অৱশ্যে হয় যে এই ধৰণৰ আত্মনিৰ্ভৰশীলতা আমাৰ সৈনিক আত্মনিৰ্ভৰশীলতা সামৰিক যিটো আত্মনিৰ্ভৰশীলতা তাৰ লগত অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা সমানে যোৱা উচিত সমানে যাওক আৰু সমানে যোৱাৰ পাছত আমি আমাৰ কাষৰ চুবুৰীয়া ৰাষ্ট্ৰৰ কাৰো লগত আমি তেওঁলোকৰ লগত নিৰ্ভৰশীল নহৈ আমি এখন আত্মনিৰ্ভৰশীল সকলো ঔদ্যোগিক নীতিবিলাকৰ লগত সেই ধৰণৰে গৈ যদি আমি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ তেনেহ'লে যিকোনো দেশৰ লগত যুদ্ধ যিকোনো দেশৰ লগত জয় অনিবাৰ্য নিঃসন্দেহে ভাৰতবৰ্ষ এখন শান্তিপ্ৰিয় ৰাষ্ট্ৰ আমি নিজে শান্তিত বিশ্বাস কৰোঁ আৰু এই শান্তিত বিশ্বাস কৰা ৰাষ্ট্ৰ হিচাপে আমি কোনোদিন যুদ্ধ কাম্য নকৰোঁ কিন্তু যদি পৰিৱেশ আহে আমাৰ ক্ষমতাও কিন্তু অপৰিসীম আৰু এই অপৰিসীম ক্ষমতাৰ লগত আত্মনিৰ্ভৰশীলতা যোগ হওক আৰু আমাৰ দেশ আৰু আগবাঢ়ি যাওক নমস্কাৰ